পৰা আঁতৰি গ'ল ক'ত কি কেৰুণ আছিল স্বাভাৱিকতে এই প্ৰশ্নটো আহিবই আৰু সেই প্ৰশ্নটো আহিছে কিছু তথ্য আমাৰ হাতলৈ আহিছে এইবোৰ প্ৰাৰম্ভিক তথ্য যিখিনি তথ্য আমি বিচাৰ হোচাৰ কৰিছোঁ আৰু তাৰ আধাৰতে আপোনালোকৰ বাবে আগবঢ়াব বিচাৰিছোঁ নমস্কাৰ স্বাগতম এয়া হৈছে পোনপটীয়া সম্প্ৰচাৰ মই প্ৰাঞ্জল আৰু জুবিন গাৰ্গ আমাৰ মাজত নাই বিশ্বাস কৰিব নোৱাৰা এটা খবৰ বিশ্বাস কৰিবলৈ টান হৈছে তাৰ পাছতো যেহেতু আমাৰ দায়িত্ব সেই দায়িত্ব আমি পালন কৰিবলগীয়া হৈছে প্ৰতিটো খবৰ আপোনালোকক দিব লাগিব এই মুহূৰ্তত অসমৰ ৰাইজে সুধি আছে এটা প্ৰশ্ন কেনেকৈ হ'বলৈ পালে বহুতে বহুত কথা কৈ আছে কিন্তু যেটো আমাৰ হাতলৈ খবৰ আহিছে সেই খবৰৰ আধাৰত তথ্যখিনি দিব বিচাৰিছোঁ পুনৰ কৈছোঁ এটো মাত্ৰ প্ৰাৰম্ভিক ৰূপত অহা খবৰ অৱশ্যে জুবিন গাৰ্গৰ নশ্বৰ দেহটো অসমলৈ অনাৰ ব্যৱস্থা কৰা হৈছে নিখাৰ ভাগতে হয়তো আহি পাব পাৰে তেনে ধৰণৰ এটা সম্ভাৱনা আছে কিন্তু এই মুহূৰ্তত স্পষ্ট হোৱা নাই গৰিমা শইকীয়া গাৰ্গ ছিংগাপুৰলৈ যোৱাৰ কথা আছিল কিন্তু তেখেতৰ যাত্ৰা বাতিল হৈছে কাৰণ তাৰ পৰাই অসমলৈ অনাৰ ব্যৱস্থা কৰা হ'ব বুলি কোৱা হৈছে কিন্তু কেনেকৈ সংগঠিত হ'ল সেই কথাটো যদি আমি ক'বলৈ যাওঁ যেহেতু এটা বিশেষ অনুষ্ঠানৰ বাবে তেওঁলোকে পৰিকল্পনা কৰিবলৈ তালৈ গৈছিলে আৰু সেই অনুষ্ঠানটোৰ বাবে যাওঁতে তেওঁলোকে অলপ আনন্দ বিনোদনৰ বাবেও সময় উলিয়াই লৈছিলে আৰু তেতিয়া এখন ইয়াত এখন এনেকুৱা ফেৰী জাতীয় জাহাজ সৰু জাহাজ বুলিও আমি ক'ব পাৰোঁ ফেৰী বুলিও ক'ব পাৰে আপোনালোকে ব্যক্তিগতভাৱেও বহুতে ভাড়া কৰি লয় বিশেষকৈ পাৰ্টি বা বিভিন্ন অনুষ্ঠানৰ বাবে বহুতে সেইবোৰ ভাড়াটো লৈ লয় ঠিক তেনেধৰণে অসমৰ শিল্পী কলা কুশলী বা একাংশ ব্যৱসায়ীয়ে সেই ইয়াতখন ভাড়াত লৈছিলে আৰু সেই ইয়াতখন ভাড়াত লৈ সাগৰৰ মাজলৈ গৈছিল এখন ইয়াতত উঠি সাগৰৰ মাজলৈ গৈছিল জুবিন গাৰ্গ আৰু অসমৰ কলা কুশলী আৰু সেই অনুষ্ঠানৰ আয়োজক যেটো অনুষ্ঠানৰ বাবে তেওঁলোক তালৈ গৈছিল আৰু একেলগে যোৱাৰ সময়তে আনন্দ ফূৰ্তি কৰি গৈছিল তেওঁলোকে আৰু স্বাভাৱিকতে সকলোৰে উদ্দেশ্য আছিল যেহেতু আমি বিদেশত আহিছোঁ বিদেশত অলপ আনন্দ ফূৰ্তিৰ মাজেৰে কামবোৰ কৰোঁ ঠিক তেনেধৰণৰ এটা উদ্দেশ্য হয়তো সকলোৰে আছিল আৰু তেনেধৰণেই যেহেতু কলা সংস্কৃতিৰ কামবোৰ তেনেধৰণেই কৰা হয় যেহেতু তেওঁলোকে হেঁচা বেছি প্ৰয়োগ নকৰে নিজৰ মন মগজুৰ ওপৰত আৰু কামবোৰ বিনোদনৰ মাজেৰে কৰি তেওঁলোকে ভাল পায় আৰু জুবিন এনেও খেয়ালি মনৰ মানুহ জুবিনে সদায় কয় যে কামৰ মাজত আনন্দ কৰিব লাগে আৰু কাম কৰি থাকিব লাগে মানুহে ফূৰ্তিত জীৱন্ত ৰূপত কাম কৰি থাকিব লাগে বুলি জুবিনে নিজেই কয় আৰু সেই কাম কৰিবলৈ যাওঁতে আজি জুবিনৰ মৃত্যু হ'ল জীৱন্ত ৰূপত তেওঁ আনন্দ ফূৰ্তিৰ জৰিয়তে কাম কৰিবলৈ যোৱাৰ মাজতে হঠাৎ তেখেতৰ মৃত্যু হ'ল জুবিনৰ লগত আছিল অসমৰ কলা কুশলী আনন্দ ফূৰ্তিৰে সকলো গৈছিল সাগৰৰ মাজলৈ এখন ইয়াতৰ বিৱৰণী ইতিমধ্যে আমি দিলোৱে ইয়াতখন এখন সৰু ফেৰী আৰু বহুতে ভাড়াৰ বাবেও লয় আৰু তাতেই উঠি সৰু দ্বীপলৈ বুলি ৰাওনা হৈছিল সাগৰৰ মাজৰ এটা সৰু দ্বীপলৈ বুলি ৰাওনা হৈছিল আৰু তেতিয়া ইয়াতৰ পৰা পানীত নামিছিল বুলি খবৰ আহিছে জুবিন আৰু তেতিয়াই দুৰ্ঘটনাটো সংঘটিত হ'ল বুলি কোৱা হৈছে চিজাৰ অহা বুলি কোৱা হৈছে আৰু আন কেতবোৰ কোৱা হৈছে মুঠতে ইয়াতৰ পৰা পানীত নমাৰ সময়তেই এই অঘটনটো সংঘটিত হ'ল যিটো অত্যন্ত কৰুণ অত্যন্ত বিশ্বাস কৰিব নোৱাৰা খবৰ সকলোৰে অন্তৰ এতিয়াও কপি আছে যেটো কাহানিও কোনেও ভবাও নাছিল যে ইমান এনেধৰণে হঠাৎ জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব আমাৰ প্ৰিয় শিল্পীগৰাকী প্ৰতিগৰাকী অসমীয়া লোকৰ হিয়াৰ আমঠু অসমীয়া বুলি ক'লেই নহ'ব যেহেতু কন্নড় ভাষাতেই হওক বাঙালী ভাষাতেই হওক ভোজপুৰী ভাষাতেই হওক হিন্দী ভাষাতেই হওক বা আন বিভিন্ন ভাষাত জুবিন গাৰ্গে গীত গাই থৈছে অসমৰ বড়ো কাৰ্বি ৰাভা অসমৰ থলুৱা লোককৃষ্টি সকলোতে জুবিনৰ গীত পৰিৱেশন কৰি গৈছে সেই জুবিনে প্ৰতিগৰাকী লোকৰে অন্তৰ জয় কৰিছিল কাৰণ আত্মাৰ পৰা গান গাইছিল জুবিনে আত্মাৰ কণ্ঠ জুবিন গাৰ্গ আৰু সেইগৰাকী জুবিনৰ এনেধৰণৰ মৃত্যু কোনো কল্পনা কৰিব পৰা নাই এই মুহূৰ্ততো সকলোৱে এই খবৰটো মিছা হওক বুলি প্ৰাৰ্থনা কৰি আছে কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাস যে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা আঁতৰি গৈছে আৰু কেনেধৰণে এই দুৰ্ঘটনাটো সংঘটিত হ'ল আমি ইতিমধ্যে কৈছোঁ যে সাগৰৰ মাজলৈ এখন ইয়াতত গৈছিল সেই ইয়াতখনত উঠি জুবিন গাৰ্গ আৰু অসমৰ শিল্পী কলা কুশলীৰ দল আৰু আয়োজকে এটা বিশেষ অনুষ্ঠানৰ আয়োজনৰ বাবে তালৈ গৈছিলে আৰু তাতেই তেওঁলোকৰ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন আছিল আন কেতবোৰ কাৰ্য আছিল সেইবোৰৰ বাবে গৈছিল জুবিন গাৰ্গো নিজেই লগত যিহেতু গৈছিল আৰু জুবিন গাৰ্গে যোৱাৰ পূৰ্বে বহুকেইটা অনুষ্ঠান তেওঁ কৰিবলগীয়া আছে বুলি কৈ থৈ গৈছিল যে মই আহি এইকেইটা অনুষ্ঠান কৰিম এইকেইটা কাম কৰিম বহুকেইখন শাৰদীয় দুৰ্গোৎসৱৰ বতৰত বহুকেইখন অনুষ্ঠানলৈ তেওঁক আমন্ত্ৰণো জনোৱা হৈছিল সেই অনুষ্ঠানবোৰত যাম বুলি কথা দি গৈছিল জুবিন গাৰ্গে আৰু সেই কথা দি যোৱা জুবিন গাৰ্গ এতিয়া কফিনত আহিব লাগিব নশ্বৰ দেহ হৈ মৃত অৱস্থাত আহিব লাগিব আমাৰ মাজত আনন্দ ফূৰ্তিৰে গৈছিল সকলো ইয়াতখনত জাহাজ বুলি মই সম্বোধন কৰিছোঁ সাগৰৰ মাজলৈ গৈছিল আৰু তেতিয়া অঘটনটো সংঘটিত হ'ল জুবিন গাৰ্গ পানীত নামিছিল হঠাৎ আৰু চিজাৰ অহা বুলি কোৱা হৈছে আৰু তেতিয়াই হঠাৎ হৃদক্ৰিয়া বন্ধ হৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল বুলি কোৱা হৈছে এইটো হৈছে প্ৰাৰম্ভিক ৰূপত অহা খবৰ এতিয়াও বহু খবৰ আহিবলৈ বাকী আছে আমি সেই খবৰবোৰৰ বাবে অপেক্ষা কৰি থাকিম কিন্তু যি কি নহওক এইগৰাকী মহান শিল্পী আজি
এনেধৰণে হঠাৎ নোহোৱা হৈ যোৱা কথাটো এই মুহূৰ্তত মই লাইভটো যদিও দি আছোঁ বিশ্বাস কৰিবলৈ মোৰেই টান লাগিছে গাৰ নোম শিয়ৰি গৈছে এই খবৰটো দিওঁতে হয়তো মই দুখিত ক্ষমা বিচাৰিছোঁ যে এজন বাতৰি পৰিৱেশন কৰা ব্যক্তি হিচাপত আচলতে ইমান এনেধৰণে কথাবোৰ কোৱাতকৈ আমি প্ৰফেচনেলি কথাবোৰ কোৱাটো দৰকাৰ বুলি ভাবোঁ কিন্তু আমি এই মুহূৰ্তত পৰা নাই এই মুহূৰ্তত আমি এই কথাবোৰ বৰ্ণনা কৰিব পৰা নাই আমাৰ সতীৰ্থই হুকহুকাই কান্দিবলগীয়া হৈছে এই মুহূৰ্তত আমাৰ এনেকুৱা অৱস্থা যিগৰাকী জুবিন গাৰ্গৰ গীত শুনি এটা প্ৰজন্ম ডাঙৰ হৈছে যিগৰাকী জুবিন গাৰ্গৰ গীতত মানুহৰ অন্তৰে নতুনকৈ প্ৰাণ পাই উঠে ৰোগীয়া মানুহো বিচনাত বহি উঠিবলৈ সক্ষম খোজ কাঢ়িবলৈ সক্ষম তেনেধৰণৰ এজন কণ্ঠশিল্পী আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল ইয়াৰ পাছত আৰু জুবিনৰ দৰে কণ্ঠশিল্পী আমি কেতিয়া পাম সেইটো এটা সকলোৰে প্ৰশ্ন বহুতে কৈছে আমি আৰু জুবিনৰ দৰে কণ্ঠশিল্পী নাপাম যি অন্তৰৰ গীতে সকলোকে মুগ্ধ কৰি দিব পাৰে মন্ত্ৰমুগ্ধ কৰি দিব পাৰে সেইগৰাকী জুবিন গাৰ্গক আমি আৰু নাপাম দ্বিতীয়গৰাকী আৰু জুবিন গাৰ্গৰ দৰে হুবহু গীত গাব পৰা হয়তো শিল্পী নোলাব হয়তো জুবিন গাৰ্গৰ নকল কৰিব পৰা শিল্পী ওলাই যাব কিন্তু জুবিন গাৰ্গ নোলাব জুবিনেই যিগৰাকী জুবিন অতি ভাৰ্চেটাইল বৰগীতেই হওক ভতিমাই হওক লোকগীতেই হওক বনগীতেই হওক বা আন ভাষাৰ গীতেই হওক জুবিন গাৰ্গে যি সাৱলীলভাৱে গাইছিল সেই সাৱলীলভাৱে গোৱা জুবিন গাৰ্গ আমাৰ মাজত নাই কেতিয়াও বিশ্বাস কৰিব নোৱাৰা এটা খবৰ জুবিন গাৰ্গৰ সৃষ্টিৰ কথা যদি কওঁ আমি 2010 চনৰ অবুজন মনৰ কথাই কওক বা 2011 চনৰ গানৰ কথাই কওক সোণালী মনৰ কথাই কওক 2011 চনৰ ৰুণজুনৰ কথাই কওক 2012 চনৰ ৰকৰ কথাই কওক বাঁহী 2013 চনৰ কথাই কওক পথ 2014 কিং 2015 ৰংমন মনে মনে নিৰিবিলি গধূলি আলসুৱা মন চিনাকি সুৰ ভৰ দুপৰীয়া হিৰো সপোনৰ সুৰ কোন তুমি সন্ধ্যাতৰা খণ্ড 1 সন্ধ্যাতৰা খণ্ড 2 পাৰিজাত মা চিলা আদি বিভিন্ন আছে শিশু 2002 চনত শিশু কেছেটটোৰ কথা কোনে পাহৰিব পাৰে পাখিৰ কথা কোনে পাহৰিব পাৰে আকৌ হিয়া মনৰ কথা চিনাকি মনৰ কথা লাজুকী মনৰ কথা যন্ত্ৰৰ কথা দেউকাৰ কথা বৰষুণৰ কথা উন্মনা মনৰ কথা ৰিঙা ৰিঙা মনৰ কথা দিলৰুবাৰ কথা প্ৰতিঘাতৰ কথা এনেধৰণৰ বহু আছে ক'বলৈ 40,000 গীত ধেমালি নহয় আমি কৈ শেষ কৰিব নোৱাৰিম সেইকাৰণে জুবিন গাৰ্গৰ কথাটো সেই কথা আমি উমান পাইছিলোঁ জুবিন গাৰ্গে কি বুজাবলৈ বিচাৰিছিল যে তেওঁৰ ভিতৰত থকা সেই নায়কজনক তেওঁ সন্মুখত তুলি ধৰিছিল জুবিন গাৰ্গে কেতিয়াও দ্বিধাবোধ কৰা নাছিল সেই ভিতৰৰ ৰজাজনক সকলোৰে সন্মুখত তুলি দিবলৈ জুবিন গাৰ্গ এনেকুৱা এজন ব্যক্তি আছিল ভিতৰত যেনেকুৱা বাহিৰতো তেনেকুৱা দেখুৱাই দিছিল জুবিন গাৰ্গে সেইটো সম্পূৰ্ণ নিভাস ৰূপত তেওঁ নিজকে তুলি ধৰিছিল সেয়ে হয়তো তেওঁ মানুহৰ আগত অকৃত্ৰিমভাৱে কথাবোৰ কোৱাৰ বাবে হয়তো বহুতৰ গাত কথাবোৰ লাগিছিল বহুতকে অকৃত্ৰিমভাৱে কৈ দিয়ে তেওঁ কথা লুকুৱাব নাজানে আচলতে প্ৰকৃত অৰ্থত শিল্পী সত্তাক তেওঁ কঢ়িয়াই লৈ ফুৰিছিল যাৰ বাবে তেওঁ কথা লুকুৱাব নিশিকিলে যি হয় সেইটো মুখৰ আগত কৈ দিয়া এগৰাকী ব্যক্তি জুবিন গাৰ্গ মোৰ এতিয়াও মনত আছে মই ব্যক্তিগত এটা অনুভৱৰ কথা কওঁ ইয়াৰ পূৰ্বৰ সম্প্ৰচাৰটো কৈছোঁ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত 2002 চনত মানত 2002-03 তেনেকুৱা সময়ত হয়তো তাৰ পাছত হ'ব অলপ সেই সময়তে এটা অনুষ্ঠান চাবলৈ গৈছিলোঁ তেতিয়া জুবিন গাৰ্গে অনুষ্ঠান পৰিৱেশন কৰি ওলাই আহিছিল গ্ৰীণ ৰুমেদি আৰু সাধাৰণ মানুহে তেওঁক চাবলৈ হেতাৰ পৰা লগাই আছিল কিন্তু তেওঁ আমাৰ ফালে যি চাই মুখত এমুকুৰা হাঁহি দিছিল মানে নিভাজ আমাৰ সাধাৰণ অসমীয়া মানুহে যেনেধৰণে এজনে আনজনক সম্বোধন কৰোঁতে হাঁহি দিয়ে ঠিক তেনেধৰণৰ মানে জুবিন গাৰ্গে হয়তো দুখ প্ৰকাশ কৰিছিল যে মই তোমালোকৰ কাষলৈ গৈ তোমালোকৰ সৈতে কৰমৰ্দন কৰিব পৰা নাই কিন্তু মই দূৰৰ পৰা এটা হাঁহি দিছোঁ যাতে তোমালোকে বুজি পোৱা মোৰো যে ক'ত সীমাবদ্ধতা আছে যে মই তোমালোকৰ কাষত এই মুহূৰ্তত সকলোকে একেলগে কৰমৰ্দন কৰিব নোৱাৰোঁ জুবিনে হয়তো বুজি পাইছিল মানৱতা কি সেইবাবেই প্ৰতিজন লোকলৈ চাই তেওঁ সেই নিভাজ হাঁহিটো দিছিল অকৃত্ৰিম হাঁহিটো দিছিল আৰু প্ৰতিজন লোককেই তেওঁ তেনেধৰণে সম্বোধন কৰিছিল তাৰ পৰাই উপলব্ধি কৰিব পাৰি জুবিন গাৰ্গ মানুহজন অন্তৰৰ পৰা কেনেকুৱা আছিল মানুহৰ গান গাব পাৰিছিল বাবে মানুহৰ দুখ বেদনা বুজি পাইছিল বাবেই তেওঁৰ গানতো সেইবোৰ প্ৰস্ফুটিত হৈছিল নহ'লে মানুহৰ দুখ বেদনা অনুভৱ নকৰা এজন শিল্পীৰ গানত সেই আবেগ কোনেও কাহানি অনুভৱ কৰিব নোৱাৰে প্ৰতিজন অসমীয়াই নিজক জুবিন গাৰ্গৰ মাজত বিচাৰি পাইছিল জুবিন গাৰ্গৰ কণ্ঠৰ মাজত বিচাৰি পাইছিল প্ৰতিজন মানুহ দুখ বেদনাত থকাৰ সময়ত জুবিন গাৰ্গৰ তেনেধৰণৰ এটা গীত শুনিলে উপলব্ধি কৰিছিল যে মোৰ দুখৰ কথাখিনি যেন জুবিন গাৰ্গে গানৰ জৰিয়তে কৈ আছে সেয়াই জুবিন গাৰ্গ যিজনে প্ৰকৃত অৰ্থত মানৱতাৰ গান গাইছিল আৰু সেই জুবিন গাৰ্গ আজি আমাৰ মাজত নাই
আমি যেটো খবৰ পাইছো এয়াৰ এম্বুলেন্সৰ সহায়ত জুবিন গাৰ্গৰ নশ্বৰ দেহটো অনাৰ ব্যৱস্থা কৰা হৈছে আজি নিখাৰ ভাগত অনাৰ ব্যৱস্থা কৰা হৈছে হয়তো পুৱতি নিখাৰ ভাগলৈকে জুবিন গাৰ্গৰ নশ্বৰ দেহটো অসমলৈ অনা হ'ব ইয়াৰ পূৰ্বে গৰিমা শইকীয়া গাৰ্গ তেওঁৰ পত্নী নিজেই যোৱাৰ কথা আছিল তাৰ পৰা মৃতদেহ লৈ অনাৰ বাবে কিন্তু এতিয়া তেওঁৰ যাত্ৰা বাতিল কৰা হৈছে তেওঁক এটা কথাই কোৱা হৈছে চৰকাৰৰ ফালৰ পৰাই হোক বা আন তেওঁৰ সৈতে যোৱা বন্ধু বান্ধৱৰ ফালৰ পৰাই কোৱা হোক যে আমি নিজাববীয়াকৈ লৈ আহিম ইয়ালৈ আৰু ইয়াত হয়তো ভাৰতৰ এম্বেচিও কিছু সহায় সহযোগিতা কৰিব কাৰণ ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকে বিশেষ বৈঠকৰ আহ্বান কৰিছে এই সন্দৰ্ভত কথা পাতিবলৈ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাও কিছু কথা উল্লেখ কৰিছে তেওঁলোকে হয়তো সিদ্ধান্ত এটা ল'ব আৰু ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে কি ব্যৱস্থা কৰিব পাৰি তাৰ হয়তো বিশেষ আলোচনা কৰিব পাৰে কাৰণ নশ্বৰ দেহটো অহাৰ পাছত অসমৰ প্ৰতিটো প্ৰান্তৰ লোকে আহি বা ভাৰতবৰ্ষৰ আন প্ৰান্তৰ লোকেও আহি যাতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব পাৰে তাৰ হয়তো ব্যৱস্থা কৰা হ'ব হয়তো খানাপাৰা খেলপথাৰ অথবা লতাশিল এই দুইটা স্থানৰ ভিতৰত কোনোবা এটা স্থানত হয়তো নশ্বৰ দেহটো ৰখা হ'ব আমি ভূপেন হাজৰিকাৰ মৃত্যুৰ পাছত দেখিবলৈ পাইছিলোঁ জাজেছ ফিল্ডত কেনেধৰণে লোকেল লোকাৰণ্য হৈছিল 3 দিনলৈকে মানুহৰ দিন ৰাতি একাকাৰ কৰি অহা যোৱা হৈ আছিল জুবিন গাৰ্গৰ ক্ষেত্ৰতো একেই পৰিৱেশেই হ'ব আমি নিশ্চয় পাইছোঁ এটা অনুমান কৰিছোঁ আৰু স্বাভাৱিকতে জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগী আছে আৰু প্ৰতিজন অনুৰাগীয়ে হয়তো বিচাৰিব নিজাববীয়াকৈ আহি জুবিন গাৰ্গক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ আৰু সেই সময়ৰ বাবে এতিয়া যি ব্যৱস্থা বুলি কৰা দৰকাৰ তাৰ বাবে এতিয়া গ্ৰহণ কৰা হয়তো হ'ব তাৰে কিছু আলোচনা অসম চৰকাৰে হয়তো কৰিব বা ৰাজ্যজুৰি যি শোকৰ ব্যৱস্থা ৰাজহুৱা শোকৰ বাবে যিখিনি কৰিবলগীয়া আছে চৰকাৰৰ ফালৰ পৰা সেইখিনি হয়তো কৰিব আৰু প্ৰতিগৰাকী গুণমুগ্ধই যাতে সেৱা জনাব পাৰে পুষ্পাঞ্জলি অৰ্পণ কৰিব পাৰে তাৰ হয়তো ব্যৱস্থা কৰিব কিন্তু এই খবৰটো দি থকাৰ সময়ছোৱাটো কিন্তু অন্তৰাত্মাই কান্দি আছে আমাৰ বুজাব পৰা নাই সেই উপলব্ধিটো আমি খবৰ দিছোঁ যেহেতু আমাৰ দায়িত্ব কিন্তু আমি সেই মৰ্মে দুখত থকাৰ সেই অৱস্থাটো এই মুহূৰ্তত হয়তো আপোনালোকক বুজাব পৰা নাই কিন্তু জুবিন গাৰ্গৰ অৱৰ্তমানত জুবিন গাৰ্গ নোহোৱা হোৱা এই সময়খিনিত তেওঁৰ খালী ঠাইখিনি কোনে পূৰাব তাক লৈ স্বাভাৱিকতে বাৰে বাৰে প্ৰশ্ন আহি আছে আমাৰ মনত জুবিন গাৰ্গৰ সেই কণ্ঠটো যি জিয়া কণ্ঠটো সেই জিয়া কণ্ঠটো আমি আৰু কাৰ পৰা পাম জুবিন গাৰ্গে যি কণ্ঠৰে মানুহক প্ৰাণ দিছিল সেই কণ্ঠটো আৰু জুবিনৰ দৰে আৰু সেই কণ্ঠটো আমি কেতিয়াও নাপাম জুবিন গাৰ্গৰ বিদায়ৰ এই ক্ষণত আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিম যাতে জুবিন গাৰ্গ য'তেই থাকে শান্তিত থাকক নিয়তিৰে এটা নিষ্ঠুৰ পৰিহাস কিন্তু ই এটা বাস্তৱ সত্য কিন্তু বাস্তৱ সত্য হ'লেও ইমান কম সময়তে জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব সেইটো মানিবলৈ এই মুহূৰ্তত টান লাগিছে হঠাৎ অহা এই খবৰটোৱে সকলোকে বিচলিত কৰিছে সকলোৰে মাজত এই মুহূৰ্তটো সকলোৰে হৃদয়ত আলোড়নৰ সৃষ্টি কৰি আছে প্ৰতিগৰাকী অসমবাসী বা ভাৰতবৰ্ষৰ আন প্ৰান্তৰ যিসকলে জুবিন গাৰ্গক ভাল পায় এই মুহূৰ্তত হয়তো বাৰে বাৰে কান্দিবলৈ বাধ্য হৈছে বাৰে বাৰে হয়তো উচুপিবলৈ বাধ্য হৈছে হয়তো এই মুহূৰ্তত হয়তো সেইখিনি কথা আমাৰ লাইভতো আমি বৰ্ণনা কৰিব পৰা নাই কিন্তু এয়াই জুবিন গাৰ্গৰ প্ৰতি ভাল পোৱা মৰম যি কি নহওক আমি এইখিনি খবৰ আপোনালোকক দিলোঁ এইখিনি খবৰ প্ৰাৰম্ভিক ৰূপত আহিছিল যে জুবিন গাৰ্গৰ কেনেধৰণে মৃত্যু হ'ল কিছু খবৰ আপোনালোকক দিয়াটো প্ৰয়োজন অনুভৱ কৰিলোঁ সেইবাবে আগবঢ়ালোঁ আৰু যি খবৰ আহে আমি প্ৰত্যেকটো খবৰ দিম বিশেষকৈ জুবিন গাৰ্গৰ নশ্বৰ দেহটো অসমলৈ অনাৰ ক্ষেত্ৰত আৰু কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে সেই খবৰবোৰো আপোনালোকক দি থাকিবলৈ চেষ্টা কৰিম ধন্যবাদ জনাইছোঁ